গুড মৰ্নিং কি খবৰ আজি ভিডিঅ'টিৰ যোগেদি আপোনালোকক এটুকুৰা ধুনীয়া ঠাইলৈ লৈ যাওঁ বুলি ভাবিছোঁ যিহেতু নতুন বছৰটো শেষ হ'বলৈ হৈ গ'ল নতুন বছৰ আহি পাওঁ আৰু এইটোৱে চাগে মোৰ এই বছৰটোৰ শেষৰো ভিডিঅ' হ'ব আৰু আজি আমি গৈ আছিলোঁ এটুকুৰা ধুনীয়া ঠাইলৈ আৰু লগতে ভাবিছোঁ আপোনালোকক অকণমান দেখাওঁ সৰু সুৰা কিছুমান জেগা আৰু এতিয়া বহুতে চাগে ওলাই গৈছে আৰু এইটো সময়ত যাবলৈ খুব বেছি ভাল হৈ থাকে আৰু সদায়নো কিমান ঘৰতে ৰন্ধা বঢ়া কৰি খাম আৰু এটা ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত খাই হ'লে চবৰে ভাল লাগে এয়া চাওক আমি আমাৰ জেগাটোৰ আহি পাইছোঁহি আৰু গোটেইবোৰ একেবাৰে চেগুন গছে ভৰা আৰু এয়া আমি পূৰা সম্পূৰ্ণকৈ বাছৰ পৰা নামিলোঁ আৰু এই টুকুৰা খুব ধুনীয়া ঠাই বহুত চাগে এই টুকুৰা জেগালৈ গৈছে ইয়াৰ লোকেল মানুহখিনি আৰু মই আচলতে এইটো ভিডিঅ' ৰিলছৰ কাৰণেহে লৈছিলোঁ কিন্তু এনেকৈ দি দিবলগীয়া হৈছে এইটো ভিডিঅ'ত থাকি গ'ল মই বেলেগকৈ ল'বলৈ আৰু খুব ধুনীয়া আছিলে ঠাইটুকুৰা কৈ আছোঁ বাৰু ক'লৈ গৈছোঁ আৰু অকণমান আমি ওলাই অহাৰ পিছত দেখিলোঁ জাজ পাৰ্টি আহি গোটেইখিনি কৰি আছেহি তাৰপিছত আমিও অলপমান লাগি দিলোঁগৈ কিবাকিবি আৰু যিহেতু আমি লগত কুক লৈ আনিছিলোঁ সেইটো কাৰণে আমি গোটেইখিনি বস্তু ৰেডি কৰি দিছোঁ তেওঁ যিহেতু ফটাফট বনাই দিব পাৰিব আৰু এয়া আমাৰ গোটেইখিনি একে ষ্টাফৰ হয় এওঁলোকে কিবাকিবি কৰি আছে মই ভাবিছোঁ মই ভিডিঅ'টো কৰি লওঁ আৰু এইফালেও এওঁলোকে কিবাকিবি কৰিছে আচলতে বাহিৰত এনেকুৱা এটা দিনত এনেকৈ খাবলৈ খুব বেছি ভালো লাগে আৰু সদায় যিহেতু ঘৰুৱা পৰিৱেশত খোৱা হয় আৰু এনেকৈ বাহিৰলৈ ওলালেও এটা প্ৰকৃতিৰ পৰিৱেশৰ ল'ৰা ছোৱালীখিনিও খুব বেছি ভাল পায় আৰু মানুহ খুব বেছি আছিলে সেইদিনাখন আমাৰ গৈ পাওঁতে অকণমান দেৰি হৈ গ'ল এয়া এইফালে মাংস সিজাই আছে কুক মানে আৰু বাকী আমি ব্ৰেকফাষ্টটো খাই লওঁ আৰু ব্ৰেকফাষ্ট খোৱাৰ পিছত বোলে এইফালে চিকেনৰ এটা ৰেচিপি মানে হৈ গ'ল আৰু সেইটো কাৰণে আমি চবেই ভাবিলোঁ অলপ কেনেকৈ ড্ৰাইকৈ খাই চাওঁ আৰু তাৰপিছত ভাবিলোঁ আমি সৰু ল'ৰা ছোৱালীখিনিও গোটেইখিনি অলপমান ফুৰি আহোঁগৈ আৰু তাৰপিছত আপোনালোকে ধুনীয়া এটুকুৰা জেগালৈ লৈ যাম অৱশ্যে সেইটুকুৰা জেগালৈ মই এবাৰ প্ৰথমবাৰহে যাম আৰু লগতে আপোনালোকো লৈ যাম বুলি ভাবিছোঁ এয়া আমি খাই বৈ আহি অকণমান বোলো ফুৰিবলৈ যাওঁ বুলি ভাবিলোঁ ব'টিং কৰিবলৈ আহিলোঁ যিহেতু বিলখনৰ ইটো পাৰে খুব ধুনীয়া ৰিজৰ্ট এখন আছে আৰু আজি আমি অহা ঠাইটুকুৰা হৈছে চান্দুবি আৰু বহুতে চাগে জেগাটুকুৰালৈ গৈছে কিন্তু মই এবাৰ ফাৰ্ষ্ট টাইম গৈছিলোঁ খুব ধুনীয়া আৰু আচলতে নৈ এনেকৈ বিলত এইবাৰ প্ৰথমবাৰ মই টুলুঙানাথ গৈছোঁ ভয়ো লাগিছে আৰু তাৰপিছৰ পৰা আহি আমি এইখন ৰিজৰ্ট পালোঁহি ইয়াত অৱশ্যে নাৱৰীয়া 10-15 মিনিটমান ৰখাই দিয়ে আপুনি অকণমান ফুৰিব পাৰে আৰু যদি কিয় খাব বিচাৰে তেতিয়া খাবও পাৰে আমি যিহেতু খোৱা নাই খায়ে আহিছোঁ কিন্তু ফুৰিলোঁ খুব ধুনীয়া আৰু ইয়াত আপোনালোকে আহি কেতিয়াবা ষ্টেও কৰিব পাৰে চান্দুবি জংঘল কেম্প বুলি কয় সঁচাকৈ বহুত ধুনীয়া এটা পৰিৱেশ হয় যিহেতু ওচৰতে পাহাৰ বিল আৰু ইমান ধুনীয়া এটা ভিউৰ মাজত থাকি সেই দিনটো আমি খুব ধুনীয়াকৈ পাৰ কৰিলোঁ আৰু ইহঁতেও খুব বেছি এনজয় কৰিলে যিহেতু আমাৰ তাই মানে একদম জোলনাকেইখন দেখি আৰু একেবাৰে এক্সাইটেড হৈ গৈছিলে জোলনা খেলোৱাৰ পিছত অকণমান আমি তাত থাকিলোঁ আৰু অকণমান আপোনালোকৰ পৰিৱেশটো বাৰু দেখাইছোঁ হা আৰু এইবাৰ ফুৰি চাকি খাই আহি আমি ভাত খালোঁহি যিহেতু বহুতখিনি টাইম দেৰি হৈ গৈছে 4টা মানে বাজিবলৈ হয় মই আগতেও কৈছোঁ যে আমি গৈ পাওঁতে অকণমান দেৰি হৈ গৈছিলে সেইটো কাৰণে প্ৰায়খিনি ভাত পানী খালে আমিও এতিয়া আজৰি হৈছোঁ ভাত পানী খাই লৈ আৰু এয়া আহি থাকোঁতে আমি অলপ আহি থাকোঁতে এখন ৰিজৰ্ট নিচিনা পালোঁ তাতে ইহঁতক সৰু ল'ৰাবোৰ সোমাই দিলোঁ আৰু ইহঁতে অকণমান গাড়ী মটৰবোৰ খেলিলে মেলিলে তাৰপিছত আৰু ঘৰলৈ আহিলোঁ প্ৰত্যেককে মোৰ ফালৰ পৰা মোৰ পৰিয়ালৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব যদি কোনো নতুনকৈ আহিছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এয়া এইফালে ঘৰলৈ আহি একাপ গৰম চাহ খাই দিছোঁ যিহেতু মুখ হাত ধুই দিয়াৰ পিছত ফ্ৰেছ হোৱাৰ পিছত একাপ চাহৰ খুব প্ৰয়োজনীয় হয় তো আজিলৈ ভিডিঅ'টো ৰাখিছোঁ বাই বাই